আর মোর এইচএসত বিলো 50% আছিল আৰু ডিগ্ৰীও আছে কিন্তু এপ্লাই কৰোতে ডিগ্ৰী অপচন নাছিল এতিয়া মই ডিগ্ৰী সাৰ্টিফিকেট কেনেকৈ আপলোড কৰিম আপোনালোকে যিবোৰ কোশ্চেন কৰিছে মোক সেই কোশ্চেন বিলাকৰ আনসাৰ দিবলৈ চেষ্টা কৰিম হেল্ল' ফ্ৰেন্ডছ কৰিজেন্ডাম আহি গল কোকৰাঝাৰ বিটিসি কোকৰাঝাৰ ডিৰেক্টৰ অফিচৰ পৰা সেম কৰিজেন্ডাম দিছে অসমত যেনেকুৱা দিছিল ঠিক সেম কৰিজেন্ডাম দিছে এই কৰিজেন্ডামৰ বিষয়ত আলোচনা কৰিম কি সংশোধনী হল লগতে আপোনালোকৰ কোশ্চেনৰ আনসাৰ দিবলৈ চেষ্টা কৰিম আপোনালোকে যিবোৰ কোশ্চেন কৰিছে মোক সেই কোশ্চেন বিলাকৰ আনসাৰ দিবলৈ চেষ্টা কৰিম কাৰণ কালি মই কাট অফৰ ভিডিও বনাইছিলো সেই ভিডিওৰ পৰা বহুতখিনি কোশ্চেন আহিছে আৰু লগতে অসম টেটৰো কিছুমান কোশ্চেন আহিছে গোটেইখিনি কোশ্চেনৰ আনসাৰ দিবলৈ চেষ্টা কৰিম সো ভিডিওটো একেলগে চাব and one request to you channel নতুন হলে সাবস্ক্রাইব কৰিবলৈ নাপাহৰিব so let's start the video hello friends या হৈছে office of the director of education BTC কোকৰাঝাৰ dated 3rd February 2024 এটো অবশ্য আপোনালোকে পাইছে কিছুমানে হয়তো পোৱা নাই কাৰণ কিছুমানে ফোন কৰিছিল যে স্যাৰ বিটিসিত কি ডেট বড়া হবো না ডেট এক্সটেনশন হবো না নাই হয় ডেট এক্সটেন্ডেড করা হইছে আর কিহৰ কাৰণে কৰা হৈছে হিয়াও দিছে সেম বস্তু দিছে সেম মানে কপি পেস্ট সংশোধনী কৰিছে এলিজিবল ক্ৰাইটেৰিয়াৰ কাৰণে শিক্ষকতা অৰ্হতা যেটো এলপি স্কুলৰ কাৰণে আছিল হেটো অকমান চেঞ্জ কৰা হৈছে চেঞ্জ হেই অসমৰ নিচিনা সেম কৰা হৈছে গ্ৰেজুৱেচন এণ্ড 2 ইয়াৰ diploma in elementary education by whatever name known is valid apply করাৰ কাৰণে যোগ্যতা অৰ্জন কৰিছে যিবিলাকৰ গ্ৰেজুৱেচন আৰু 2 ইয়াৰ্স ডিপ্লোমা আছে তেওঁলোকৰ কাৰণে আকৌ এটা অপচন খুলি গল আগত যেখিনি আছিল সেইখিনি সেম থাকিব লগতে যাৰ গ্ৰেজুৱেচন আছে তেওঁলোকেও এপ্লাই কৰিব পাৰিব যদি এইচএস পাৰ্সেন্টেজ না থাকে তথাপিও আৰু ইয়াৰ কাৰণে ডেটটো দিয়া হৈছে 4 তাৰিখৰ পৰা আৰম্ভ কৰি 8 তাৰিখ লৈকে চলিব এতিয়া কিছুমানে প্ৰশ্ন কৰিব পাৰে যে অসমত তো 13 তাৰিখ লৈকে কৰা হৈছে 13-2 তেনেহলে বিটিসিত কিয় 8 তাৰিখ লৈকে কৰা হল ভ্যালিড কোশ্চেন দুটাই লাষ্ট ডেট 2 ফেব্ৰুৱাৰী আছিল তো চাওক বিটিসি অকমান কামখিনি বাকি আছে বিটিআৰত হেয়া হৈছে পোষ্ট ব্ৰেকআপ তো পোষ্ট ব্ৰেকআপৰ লগত ডিস্ট্ৰিক্ট সিলেকশনৰ কথা আছে ডিস্ট্রিক্ট সিলেকশন কিন্তু এতলৈকে দিয়া নাই তো ডিস্ট্রিক্ট সিলেকশনৰ কথাটো আছে এন্ড পোষ্ট ব্ৰেকআপ যেটো আছে হেও আছে তো গতিকে মই যিখিনি সোর্সৰ পৰা খবৰ পাইছো হেয়া হৈছে কি হয়তো 8 তাৰিখৰ পিছত ডিস্ট্রিক্ট সিলেকশন কৰাৰ কাৰণে 5 দিন সময় দিব পাৰে ডিস্ট্রিক্ট সিলেকশন কৰাৰ কাৰণে দিব আকৌ এই কাৰণে 5 তাৰিখ লৈকে 8 তাৰিখ লৈকে এপ্লাই কৰিব দিছে ডিস্ট্রিক্ট সিলেকশনৰ কাৰণে অকমান আৰু 5 দিন হয়তো 13 তাৰিখ লৈকে আকৌ এটা নোটিফিকেশন ওলাব পাৰে ইয়া সম্পূৰ্ণ খাটাং নহয় আপোনালোকে আকৌ ভাবিব নোৱাৰিব যে এটো খাটাং কৈছো মই এনেকুৱা হ'ব পাৰে তো চাও 8 তাৰিখ লৈকে 8 তাৰিখৰ পিছত যদি এনেকুৱা ধৰণৰ নোটিফিকেশন আহে বা আপডেটন আহে মই অৱশ্যই আপোনালোকৰ লগত শেয়াৰ কৰিম ইয়াতে চাও এটা কোশ্চেন কৰিছে স্যার মোৰ ডিএলএড নাম্বাৰ এন্ট্ৰি কৰাৰ টাইমত টাইপিং মিস্টেক হৈ গল হ'ব লাগে 35 বাট হৈ গল 05 এতে কি হ'ব কারেকশন কৰিব পৰা যাবনে নাই যেতিয়া ফিজিক্যাল ডকুমেন্ট ভেৰিফিকেশন হ'ব কাইন্ডলি এই পাৰপছত এটা ভিডিও বনাব সক মই আপোনালোকক আগৰ ভিডিওটিতে কৈছো যে ইমান হৰু হুৰা মিস্টেকৰ কাৰণে আপোনালোকে কোনো ধৰণৰ টেনচন নলব এনেকুৱা ধৰণৰ টেনচন ললে আপোনাৰ হাই প্ৰেসাৰ হৈ যাব এই যেটো মিস্টেক হৈছে বা এনেকুৱা ধৰণৰ মিস্টেক আৰু হ'ব পাৰে নাম ভুল অমুক ভুল সমুক ভুল কলেজৰ নাম ভুল হৈছে অকমান এটা দুটা লেটাৰ ভুল হৈছে তেনেকুৱা ভুল কোনো মেটাৰ নকৰে আপোনালোকে কোনো ধৰণৰ ক্যান্ডিডেটছত হেম্পাৰ নপৰিব আপুনি যাব যোৱাৰ পিছত আপোনাৰ কাৰণে এটা ফৰ্ম থাকিব তাতে স্ক্ৰুটিনি বুলি কোৱা হয় সেই স্ক্ৰুটিত আপোনাৰ নাম লিখা থাকিব লগতে আপুনি যিখিনি মানে এন্ট্ৰি কৰিছিল অনলাইনত সেই গোটেইখিনি বস্তু তাতে লিখা থাকিব সেই অনলাইনৰ বস্তুখিনি কারেক্ট আছে না নাই অৰিজিনাল ডকুমেন্টছৰ পৰা চাই হিয়তে অৰিজিনালটো লিখি লব তাতে অকমান ভুল থাকিলেও আপুনি তেতিয়া কারেকশন কৰি দিব পাৰিব
এইখিনিৰ কাৰণে কোনো ধৰণৰ টেনশ্যন নল'ব ফ্ৰেণ্ডছ মই এজ এ ফ্ৰেণ্ড আপোনালোকক কৈ আছোঁ কোনো ধৰণৰ টেনশ্যন নল'ব ছাৰ মোৰ এইচএছত বিল' 50% আছিল আৰু ডিগ্ৰীও আছে কিন্তু এপ্লাই কৰোঁতে ডিগ্ৰী অপশ্যন নাছিল এতিয়া মই ডিগ্ৰী চাৰ্টিফিকেট কেনেকৈ আপলোড কৰিম কিবা অপশ্যন দিবনে প্লিজ কাইণ্ডলি ৰিপ্লাই দিব হয় এল পিৰ কাৰণেতো অপশ্যন দিছেই আপোনালোকে ৱেবছাইটত গৈ চাব এল পিৰ কাৰণে অপশ্যন দিছেই আৰু যদি আপোনাৰ এনেকুৱা নহয় তথাপি আপোনাৰ কেণ্ডিডেটছৰ মানে বাহাল হৈ যাব যেতিয়া আপুনি ফিজিকেল ডকুমেণ্ট ভেৰিফিকেশ্যনত যাব পিডিভিত কাৰণ এই নোটিফিকেশ্যনটো যেহেতু পিছত দিছে গতিকে আপুনি আপোনাৰ ৰিজনটো দেখালে সিহঁতে একচেপ্ট কৰি ল'ব কাৰণ যেহেতু ইণ্টাৰনেটৰ বস্তু কিছুমান কি হয় অনলাইনত কাম অকণমান দেৰিকৈ হয় বা অনলাইনত অলপ প্ৰব্লেম হ'ব পাৰে সেইখিনি বস্তু গভৰ্ণমেণ্টেও জানে তো গতিকে আপোনাৰ এই চেম কথাই আপোনাৰ কাৰণে কওঁ মই যে আপোনাৰ কোনো ধৰণৰ টেনশ্যন ল'ব নালাগে যেহেতু এইটো এটা এলিজিবল ক্ৰাইটেৰিয়া পিছত ক্ৰিয়েট কৰিছে গতিকে আপুনি অপশ্যনটো আপুনি ৱেবছাইটত গৈ চাব দিছে বুলি মই শুনিছোঁ যদি দিয়ে তেনেহ'লে আপলোড কৰি দিয়ক আৰু যদি নুখোলে তেনেহ'লে আপুনি অফলাইনত দি দিব কোনো ধৰণৰ টেনশ্যন নাই তাৰ কাৰণে কোনো ধৰণৰ কেঞ্চেল নহ'ব কাট অফ এনালাইচিছ কৰিলে কি হ'ব ছাৰ বিটিআৰৰ হেনো ইণ্টাৰভিউ হ'ব প্ৰমোদ বড়ো ছাৰে নিউজত কৈছে এয়া চাওক ইয়াত শ্লিপ অফ টাং হৈছে মানে আমাৰ চিফ ছাৰৰ কোনো ধৰণৰ ইণ্টাৰভিউৰ পৰা যে মাৰ্ক কেৰি কৰিব অমুক কৰিব তেনেকুৱা নহয় আচলতে কথাটো আছিল স্ক্ৰুটিনি হ'ব য'ত মানে যদি ডুপ্লিকেট কেণ্ডিডেট থাকে তেনেহ'লে তাত মানে হ'ব আমি ৰখাই দিম এই কথাটো শ্লিপ অফ টাং বুলি আপুনি ক'ব পাৰে বা নাইবা ছাৰে স্ক্ৰুটিনিৰ কথাটো ক'ব খুজিছিল ইণ্টাৰভিউ হৈ গৈছে তো যিকোনো হওক অসমত যেনেকুৱা প্ৰচেছত ৰিক্ৰুটমেণ্ট হৈছে বিটিআৰতো ঠিক তেনেকুৱা ৰিক্ৰুটমেণ্ট হৈছে বিটিআৰত যে ইয়াৰ প্ৰথম ৰিক্ৰুটমেণ্ট হৈ আছে এনেকুৱা নহয় ইয়াৰ আগত জিটি হৈছে পিজিটি হৈছে ক'তো তেনেকুৱা ইণ্টাৰভিউ হোৱা নাই স্ক্ৰুটিনি হৈছে আৰু মাৰ্কখিনি আপোনাৰ ঠিক ঠাক আছে না নাই চেক কৰিছে মেইন বস্তুটো হৈছে কি আপুনি টেট চাৰ্টিফিকেট ঠিক আছে মানে ডিজি লকাৰ দি চেক কৰিব টেট চাৰ্টিফিকেটটো ভেলিড আছে যদি আছে তেনেহ'লে আপোনাৰ আৰু যিবিলাক প্ৰফেশ্যনেল কোৱালিফিকেশ্যন আছে এইবিলাক যদি ঠিক আছে আপোনাৰ এইবিলাক সব ওকে হ'ব ইণ্টাৰভিউৰ কথাটো ছাৰ শ্লিপ অফ টাঙৰ কাৰণে এনেকুৱা হৈছে স্ক্ৰুটিনি হ'ব কথাটো আচলতে এইচএছত 50% নথকা কেণ্ডিডেটৰ ডিগ্ৰীৰ মাৰ্ক এড হ'ব নেকি এইচএছৰ মাৰ্ক এড হ'ব জনাবচোন ছাৰ হয় ইম্পৰ্টেণ্ট কুৱেশ্যন কিন্তু মই আগৰ ভিডিঅ'টোতে এইটো এনচাৰ দিছিলোঁ আকৌ পিক কৰিলোঁ কাৰণ কিছুমান হয়তো নতুনকৈ ভিডিঅ' দেখিব পাৰে নহয় ডিগ্ৰীৰ মাৰ্ক এড নহ'ব বা ডিগ্ৰী সেইকাৰণে দিছে তেওঁ কোৱালিফাইড হ'ল এইটো জিটিৰ ক্ষেত্ৰত আগতে আছিল যে ডিগ্ৰী যদি পাৰ্চেণ্ট নাথাকে মাষ্টাৰ ডিগ্ৰী কৰি তেওঁ জিটিত বহিব পাৰে জিটি মানে গ্ৰেজুৱেট টিচাৰত বহিব পাৰে কিন্তু তেনে সময়ত সকলোৰ কাৰণে একে হ'ব হায়াৰ ছেকেণ্ডাৰী মাৰ্কটো এড হ'ব ডিগ্ৰীৰ মাৰ্কটো এড নহ'ব বাট কোৱালিফাইডৰ কাৰণে কোৱালিফিকেশ্যনৰ কাৰণে ডিগ্ৰীটো থাকিব লাগিব আৰু আজিকালিতো মাৰ্ক এড নহয় পাৰ্চেণ্ট আপোনালোকে জানে নিউ ছিষ্টেমত পাৰ্চেণ্টেজৰ আকৌ পাৰ্চেণ্ট এটা দিব সেইটো এড হ'ব ছাৰ অনলাইন এপ্লিকেশ্যন এডিট অপশ্যন নিদিলেচোন এনি চান্স প্লিজ ৰিপ্লাই ছাৰজি এল পিৰ কাৰণেতো দিছে বুলি মই শুনিছোঁ অনলাইনত মই অকণমান দেখিলোঁ মোৰ যিহেতু ৰেজিষ্ট্ৰেশ্যন নাই তথাপি মই চেক কৰিলোঁ তথাপি চালোঁ যে হয় এল পিৰ কাৰণে খোলা দিছে তো এই ইউ পিৰ কাৰণে দিয়া নাই তো আপুনি এডিট অপশ্যনটো মই ক'লোঁ দেখোন যে এডিট অপশ্যন যদি দিছে তেনেহ'লে আপলোড কৰি দিব আৰু যদি দিয়া নাই তেনেহ'লে অফলাইনতে দিব পাৰিব অফলাইন মানে এই স্ক্ৰুটিনিৰ সময়ত তেতিয়াহ'লে পিডিবিৰ সময়ত আপুনি এইটো শ্ব' কৰিব পাৰিব আৰু এটা কমপ্লেইন বক্স আছে অনলাইনতে হা কমপ্লেইন কৰি দিব পাৰে তাতে আপোনাৰ কমপ্লেইন দিলে হয়তো খুলি দিব পাৰে বিটিআৰ টেট ৰিক্ৰুটমেণ্ট আদাৰ ডিষ্ট্ৰিক্টছ কেণ্ডিডেট এপ্লাই কৰিলে একচেপ্ট কৰিব জানো বহুত কেণ্ডিডেটছে অলৰেডি এপ্লাই কৰিছে প্লিজ ৰিপ্লাই হয় এপ্লাইটো কৰিছে এপ্লাই কৰিলে একচেপ্ট হ'ব কিয় নহ'ব একচেপ্ট হ'ব আপুনি তিনিচুকীয়া ডিব্ৰুগড়ৰ পৰা বিটিআৰত এপ্লাই কৰিব পাৰিব কোনো ধৰণৰ মানে প্ৰব্লেম নাই আপোনাৰ এপ্লিকেশ্যনো একচেপ্ট হ'ব আৰু আপুনি ভেলিডো হ'ব কিন্তু প্ৰব্লেমো নহয় তাৰমানে কথাটো হ'ল যে আপুনি প্ৰিফাৰেঞ্চটো নাপাব প্ৰিফাৰেঞ্চটো বিটিআৰ কেণ্ডিডেটেই পাব তেনেকুৱা যদি বিটিআৰ কেণ্ডিডেট ফাৰ্ষ্ট প্ৰিফাৰেঞ্চ ছেকেণ্ড প্ৰিফাৰেঞ্চ হৈছে অসমৰ কেণ্ডিডেটসকল
ইয়াৰ আগতেও কৰিছে বহুতে চাকৰিও কৰি আছে বিটিআৰত এতিয়া কথা হ'ল ইউআৰত হয়তো চান্স কম হ'ব বাকীখিনি ৰিজাৰ্ভ কেটাগৰীৰ ক্ষেত্ৰত দুই এটা আহিব পাৰে কাৰণ এইবাৰ বিটিআৰ টেটত বহুত পাছ কৰিছে তথাপিও এপ্লাই যিবিলাকে কৰিছে যদি আপুনিও বিচাৰে আপুনিও কৰিব পাৰিব অসম টেটেদি কৰিব পাৰিব সিটেট দি কৰিব পাৰিব অসুবিধা নাই সো ফ্ৰেণ্ডছ থ্যাংক ইউ আজি ভিডিও ইমানতে শেষ কৰোঁ থ্যাংক ইউ ফৰ ওয়াচিং দ্য ভিডিও ভাল লাগিলে লাইক কৰিব শেয়াৰ কৰিব এণ্ড চেনেল নতুন হ'লে ছাবস্ক্ৰাইব কৰি দিব কিবা জানিব থাকিলে অৱশ্যই কমেণ্টছ কৰিব আপোনাৰ কমেণ্টছখিনি মই পঢ়ি পেলাই এনসাৰ দিবলৈ চেষ্টা কৰিম আৰু কিবা যদি আপোনাৰ প্ৰব্লেম পাইছে তথাপি কমেণ্টছ কৰিব সো সকলোকে শুভকামনা ৰাখি মই ভিডিঅ'ৰ পৰা বিদায় লৈছোঁ